নমস্কাৰ, আসসালামু আলাইকুম। আমাৰ চিএম ছাৰলৈ এটা বিশেষ সিদ্ধান্ত ল'বলৈ অনুৰোধ। ছাৰ, আপুনি যদি সিদ্ধান্তটো ল'ব পাৰে, আপোনাৰ নামটো অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা হৈ থাকিব। অকল এয়াই নহয়, আপুনি যি এটা সপোন দেখিছে অসম ৰাজ্যখন টপ 5 ৰাজ্যলৈ ৰূপান্তৰিত কৰা, আৰু এই ক্ষেত্ৰত আপোনাৰ এই সিদ্ধান্তটো কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু এই সিদ্ধান্তটো অলৰেডি ফিউ ষ্টেট ইন ইণ্ডিয়া লাইক গুজৰাট, বিহাৰ, নাগালেণ্ড, মিজোৰামে কিন্তু সিদ্ধান্তটো লৈ ল'লে। সিদ্ধান্তটো কি? আপুনি এলকহলৰ ওপৰত টোটেলি সেল এণ্ড কনজিউমশ্যনটো কিন্তু আপুনি বেন কৰিব লাগিব। যদি আপুনি এই সিদ্ধান্তটো বেন কৰে, এই এলকহল বা মদ পান কৰাৰ ক্ষেত্ৰত অসমত বা অসমীয়া সমাজত কি ক্ষতি হৈ আছে আপুনি যদি চাই, হাজাৰ হাজাৰ ৰোড এক্সিডেণ্ট অসমত হৈ আছে মদ পান কৰাৰ কাৰণে। হাজাৰ হাজাৰ ফেমিলিৰ মাজত কাজিয়া হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি হৈ আছে মদ পান কৰাৰ কাৰণে। মদ পান কৰাৰ কাৰণে ডাঙৰ ডাঙৰ বেমাৰত মানুহে ভুগিবলগীয়া হৈ আছে। মদ পান কৰাৰ কাৰণে হাজাৰ হাজাৰ ফেমিলিৰ মাজত ডিভোৰ্স হৈ আছে মদ পান কৰাৰ কাৰণে। মদ পান কৰাৰ কাৰণে বহু ফেমিলি ঘৰ দুৱাৰ বিক্ৰী কৰি আপোনাৰ ভাড়া ঘৰত থাকিবলগীয়া হৈছে গাৰ্জিয়ানজন মদ পান কৰাৰ কাৰণে। মদ পান কৰাৰ কাৰণে নিজৰ ল'ৰা ছোৱালীখিনি ভালকে পঢ়িব পৰা নাই, পঢ়া শুনা কৰিব পৰা নাই। এনেকুৱা হাজাৰ হাজাৰ কাৰণ আছে। হয়তো বহুতে ক'ব মদ পান কৰাৰ কাৰণে, মদ পানৰ ফলত কিছু বেনিফিট আছে। হয়, অকণমান বেনিফিট আছে মদ পান কৰাৰ, কিন্তু বেনিফিটতকৈ যদি আপুনি ক্ষতিৰ দিশটো চাই, হাজাৰ গুণে কিন্তু বেছি হৈ আছে ক্ষতিৰ দিশটো। আৰু মদ পানৰ ফলত যিবিলাক বেমাৰ বা যিবিলাক সমস্যা আমাৰ সমাজত সৃষ্টি হৈ আছে, এই ক্ষেত্ৰত কিন্তু চৰকাৰে কৰোৰ কৰোৰ টকা কিন্তু ইনভেষ্ট কৰি আছে। এৱাৰনেছ প্ৰগ্ৰাম, হেল্থ ছেক্টৰত হেল্থ প্ৰগ্ৰাম খৰচ কৰা হৈ আছে। কিন্তু আপুনি যদি বিবেচনা কৰে, মদ পানৰ ফলত যিখিনি বা মদ বিক্ৰীৰ ফলত যিখিনি ৰাজহুৱা চৰকাৰে সংগ্ৰহ কৰি আছে, তাতকে কিন্তু বহুত গুণে বেছি ক্ষতি অসমীয়া সমাজত কিন্তু হৈ আছে মদ পান কৰাৰ কাৰণে। যদি ছাৰ আপুনি এই মদ পান কৰাটো যদি অসমৰ পৰা সম্পূৰ্ণৰূপে বেন কৰিব পাৰে, কিছুমান মানুহে হয়তো আৰম্ভণিতে আপোনাক গালি শপনি পাৰিব, কিন্তু সেই মানুহখিনি যেতিয়া এডিকশ্যনটো নোহোৱা হ'ব, এডিকশ্যন ফ্ৰী হ'ব, সেই মানুহখিনি কিন্তু আপোনাক চেলিউট কৰিব যে ছাৰৰ সিদ্ধান্তৰ কাৰণে আমি আজি এই এটা সামাজিক ব্যাধিৰ পৰা নিজকে হাত সাৰিবলৈ সক্ষম হৈছো। গতিকে অসমখন যদি আপুনি আগবঢ়াব খোজে আৰু অসমীয়া সমাজৰ যদি আপুনি সঁচাকৈ উন্নতি বিচাৰে ছাৰ, তেনেহ'লে কিন্তু এই বিষয়টো আপুনি অকণমান ডিপলি ভাবিব লাগিব। আৰু এই সিদ্ধান্তটো যদি আপুনি ল'ব নোৱাৰে, কিন্তু আমি বেলেগ কোনো চিএমৰ পৰা কিন্তু আশা কৰিব নোৱাৰো। আপোনাক অসমৰ মানুহে যিমানখিনি মেণ্ডেট দিছে, আৰু অসমৰ মানুহ বা অসমতে নহয়, অসমৰ বাহিৰতো যিমান ফেন ফলোয়িং আপোনাৰ আছে, অইন কোনো চিএমৰ কিন্তু এনেকুৱা ফেন ফলোয়িং আমি কিন্তু দেখা নাই। সেই ক্ষেত্ৰত কিন্তু অসমৰ ক্ষেত্ৰত আপোনাৰ গুৰু দায়িত্বটো কিন্তু বহুত গুণে বেছি হৈ যায়, বা অসমীয়া সমাজৰ প্ৰতি আপোনাৰ দায়বদ্ধতাৰে কিন্তু বহুত বাঢ়ি যায় ছাৰ। গতিকে মই ভাবিছো ছাৰ, আপুনি এই বিষয়টো অকণমান ডিপলি ভাবিব আৰু এই ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল'ব অসমীয়া সমাজৰ কাৰণে আৰু অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত। ধন্যবাদ। জয় হিন্দ।